কেতিয়া যিহতাই যিখিনি কথা কৈ আছে যে পাকিস্তানলৈ গৌৰৱ গগৈ ডাঙৰীয়া গৈছে আৰু অৱশেষতো গৌৰৱ গগৈ ডাঙৰীয়া স্বীকাৰো কৰিল সিহঁতে সংবাদমেল পাতি পেলাই স্বীকাৰো কৰিল তাৰমানে পাকিস্তানলৈ যোৱা হয় গতিকে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সত্যৰ ভিত্তিতে এই কথাবিলাক কৈ আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 ছেপ্টেম্বৰত এতিয়া আৰু তথ্য তেখেতে প্ৰকাশ কৰিব নিশ্চয় আমি 10 ছেপ্টেম্বৰৰ কাৰণে আমি অপেক্ষা কৰি আছো কেতিয়া যিহতাই যিখিনি কথা কৈ আছে যে পাকিস্তানলৈ গৌৰৱ গগৈ ডাঙৰীয়া গৈছে আৰু অৱশেষতো গৌৰৱ গগৈ ডাঙৰীয়া স্বীকাৰো কৰিল সিহঁতে সংবাদমেল পাতি পেলাই স্বীকাৰো কৰিল তাৰমানে পাকিস্তানলৈ যোৱা হয় গতিকে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সত্যৰ ভিত্তিতে এই কথাবিলাক কৈ আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 ছেপ্টেম্বৰত এতিয়া আৰু তথ্য তেখেতে প্ৰকাশ কৰিব নিশ্চয় আমি 10 ছেপ্টেম্বৰৰ কাৰণে আমি অপেক্ষা কৰি আছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ